ৰুদ্ৰমতৰ হেলেমতে অৱস্থিত। ৰুদ্ৰমতছ হেলেমত অৱস্থিত। মই গহপুৰৰ পৰা 15 কিলোমিটাৰ দূৰৰ পৰা ইয়াত আহিছোঁ। বিশেষ সুবিধা পাওঁ ইয়াত। মই গহপুৰৰ পৰা 15 কিলোমিটাৰ দূৰৰ পৰা ইয়াত আহিছোঁ। বিশেষ সুবিধা পাওঁ ইয়াত। যিজন অনাৰ আমাৰে ষ্টুডেণ্ট ছয়দুৱাৰ কলেজৰ বিক্ৰম। আৰু যিজন অনাৰ আমাৰে ষ্টুডেণ্ট ছয়দুৱাৰ কলেজৰ বিক্ৰম বৰা। ইয়াত মেচিনবিলাক যথেষ্ট উন্নত। আৰু ইয়াত মেচিনবিলাক যথেষ্ট উন্নত। নতুনকৈ আনিছে, প্ৰাইজো ৰিজনেবল আৰু ব্যৱহাৰো ভাল। এইকাৰণে মই 2-3 বাৰ ইয়ালৈ আহিছোঁ। নতুনকৈ আনিছে আৰু প্ৰাইচো ৰিজনেবল প্ৰাইচ আৰু ব্যৱহাৰ ভাল, সেইকাৰণে মই 2-3 বাৰ ইয়ালৈ আহিছোঁ। আৰু কোনো ব্যক্তিয়ে ইয়ালৈ গাড়ী আনি উন্নত মানৰ যিহেতু ইয়াত দেখাব পাৰে, সুবিধাখিনি ল'ব পাৰে। আৰু কোনো ব্যক্তিয়ে ইয়ালৈ গাড়ী আনি উন্নত মানৰ যিহেতু, গতিকে ইয়াত দেখাব পাৰে, আপোনালোকৰ সুবিধাটো ল'ব পাৰে। হয়, মই আগতে গুৱাহাটীত আছিলোঁ। আগতে আপোনাৰ গুৱাহাটীত আছিলোঁ। আজি মোৰ ইয়াতে 4-5 মাহ হ'ল ৰুদ্ৰমতৰ্ছত অহা। আজি মই ইয়াত 4-5 মাহমান হ'ল ইয়াত ৰুদ্ৰমতৰ্ছত অহা। আমি ধুনীয়াকৈ গাড়ীকেইখন মেৰামতি কৰি দি আছোঁ। এনেকৈ আমি গাড়ীকেইটা ধুনীয়াকৈ মেৰামতি কৰি দি আছোঁ। কাষ্টমাৰো ছেটিছফেকশ্যন হৈ আছে। কাষ্টমাৰেও ছেটিছফেকশ্যন হৈ আছে। ফৰ্চুনাৰ বনাই আছোঁ, ইন'ভা ক্ৰিষ্টা, বলেৰো, স্কৰপিঅ', ফিগ' বনাই আছোঁ। ফৰ্চুনাৰ বনাই আছোঁ, আপোনাৰ ইন'ভা ক্ৰিষ্টা, বলেৰো, স্কৰপিঅ' এইবিলাক বাহন, ফিগ'। আজিলৈকে কোনো কমপ্লেইন অহা নাই। আজিলৈকে কোনো কমপ্লেইনো অহা নাই। কাষ্টমাৰো বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে, মালিকেও ভাল পাই আছে। তো কাষ্টমাৰো বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে আৰু মালিকেও আমাক ভালে পাই আছে। এই মুহূৰ্তত দিব বিচাৰিছোঁ এই অঞ্চলবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। এই খবৰটো আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ। আপোনাৰ বাৰু চাৰিচকীয়া বাহনখন ক'ত মেৰামতি কৰিব তাক লৈ বাৰু আপুনি চিন্তিত নেকি? তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে অত্যন্ত এটা ভাল খবৰ। আপোনাৰ চাৰিচকীয়া বাহনখন এতিয়াৰ পৰা আপুনি মেৰামতি কৰাৰ ক্ষেত্ৰত গহপুৰ, তেজপুৰ, বিশ্বনাথ চাৰিআলি যাব নালাগে। আপোনাৰ নিচেই কাষত হেলেমতে এতিয়াৰ পৰা উপলব্ধ হৈছে আপোনাৰ চাৰিচকীয়া বাহনখনৰ মেৰামতি সকলোখিনি সুবিধা। ইয়াতে আপুনি এলাইনমেণ্ট মিলাব পাৰিব, ইয়াত আপুনি বেলেঞ্চিং কৰিব পাৰিব, ইয়াতে আপুনি পেইণ্টৰ কাৰণে বা সকলোখিনি ইয়াতে উন্নত মানৰ তেওঁলোকে ইয়াতে সকলোখিনি সুবিধা উপলব্ধ হৈছে। তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ। আমি এই মুহূৰ্তত এগৰাকী অসমত অসমীয়াগিৰিৰ আমি যি কিছু নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে এজন যুৱক আছে। বিক্ৰমৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ এজন উচ্চ শিক্ষাৰ এজন যুৱকে। তেওঁ আজি নকৰি তেওঁ আজি নিজেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে 4টাকৈ পৰিয়াল বৰ্তমান পোহপাল বা 4টাকৈ পৰিয়াল তেওঁ চলোৱাৰ ক্ষেত্ৰত সকলোখিনি সুবিধা প্ৰদান কৰিছে বিক্ৰমে। পোনপটীয়াকৈ আমি বিক্ৰমৰ কাষলৈ যাব বিচাৰিম। বিক্ৰম, প্ৰথমে তোমাক আজি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত তোমাৰ যি ৰুদ্ৰমতৰ্ছত কি সুবিধা উপলব্ধ পাব, যিসকলৰ বহুমূলীয়া তেওঁলোকৰ বাহন আছে, চাৰিচকীয়া বাহন আছে, যি বিলাসী বাহন আছে, তেওঁলোকৰ বাবে কেনেধৰণৰ সুবিধাখিনি তোমালোকে প্ৰভাইড কৰিছা, গ্ৰাহকৰ বাবে এই মুহূৰ্তত কি জনাব বিচাৰিবা? নমস্কাৰ, মই গহপুৰ দৈনিক পৃষ্ঠালৈ পোনপ্ৰথমে বহুত ধন্যবাদ জনাইছোঁ এই মোৰ অনুষ্ঠানটোলৈ অহাৰ বাবে। এতিয়া আমাৰ এই ৰুদ্ৰমতৰ্ছটো আপোনাৰ আছে, লোকেশ্যনটো আপোনাৰ হেলেমত। মুঠতে গহপুৰ ফালৰ পৰা যদি আহে ৰাইজ, তেতিয়া আমাৰ হেলেম চাৰ্কল অফিচ পোৱাৰ আগতে আমাক এই অনুষ্ঠানটো আমাৰ দেখা পাবা। আৰু সিফালে আপোনাৰ যদি বিশ্বনাথ চাৰিআলি বা আপোনাৰ মিছামাৰী ফালৰ পৰা যদি গ্ৰাহকসকল আহিব বিচাৰে, তেতিয়াহ'লে হেলেম চাৰ্কল অফিচ পাৰ হৈ পেলাই আপোনাৰ ৰাইট ছাইডে আমাৰ এই প্ৰতিষ্ঠানটো দেখা পাব। এতিয়া আমাৰ এই প্ৰতিষ্ঠানটোৰ বিষয়ে, আমাৰ ইয়াত 4চকীয়া বাহন, সকলো ধৰণৰ বাহন মানে ইয়াত মেৰামতি কৰা হয়। এতিয়া মেৰামতিৰ লগতে আমাৰ বিশেষকৈ ইয়াত আছে হুইল এলাইনমেণ্ট, হুইল বেলেঞ্চিং, টায়াৰ চেঞ্জিং, লগতে আমাৰ অতিকৈ এটা সুবিধা বস্তু আছে ডেণ্টিং পেইণ্টিঙৰ। এই সকলোখিনি সুবিধা আমি গহপুৰবাসীলৈ লৈ আহিছোঁ, কাৰণ ইয়াৰ পৰা আপোনাৰ এলাইনমেণ্ট, বেলেঞ্চিং আৰু ডেণ্টিং পেইণ্টিং এই সকলোবোৰ কৰিবলৈ কাৰণে আমাৰ ইয়াৰ গ্ৰাহকসকল বিশ্বনাথ চাৰিআলি, তেজপুৰ,
নহ'লে আনহাতে লখিমপুৰলৈ যাবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ যে ৰাইজৰো এটা সেৱা হ'ব, লগতে নিজে স্বাৱলম্বী হোৱাৰ লগতে মই আপোনাৰ এই 4টাকৈ পৰিয়ালো চলাব পাৰিছোঁ। আশা কৰোঁ যে আমাৰ ইয়াত থকা আমাৰ গহপুৰৰ ৰাইজ তথা ইয়াৰ ওচৰে পাঁজৰে থকা লোকসকলে যাতে মোৰ এই অনুষ্ঠানটোলৈ আহে আৰু মোৰ এই যি সেৱা কৰিবৰ বাবে মোক এটা সুবিধা প্ৰদান কৰে। সেই ধন্যবাদ। নিশ্চয় বিক্ৰম, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি অসমীয়াগিৰি দেখুৱাব বিচাৰিছা, অসমত থাকি যিহেতু পুনৰবাৰ তোমাৰ ওচৰলৈ যাব বিচাৰিছোঁ। তোমাৰ ইয়াতে খুব সুন্দৰভাৱে যিসকল বিলাসী বাহনৰ সকলোখিনি সুবিধা তোমালোকে ইয়াতে বৰ্তমান প্ৰভাইড কৰিছা বা তোমালোক উপলব্ধ হৈছে, আৰু লগতে গাড়ী পাৰ্টছৰ ব্যৱস্থাও তোমালোকৰ তাতে আছে নেকি? হয় হয়, মোৰ ইয়াত আপোনাৰ গাড়ী পাৰ্টছ, সকলো ধৰণৰ গাড়ী পাৰ্টছ পোৱা যাব। আপোনাৰ পাৰ্টছৰ লগতে টায়াৰ্ছ এইখিনিও আপোনাৰ বৰ্তমান আমাৰ লগতে এভেইলেবল আছে। হয়, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিক্ৰমৰ পৰা পোনপটীয়াকৈ তেওঁৰ ভাষ্য ল'বলৈ চেষ্টা কৰিলোঁ। এই খবৰটো যিসকল বাহন আছে তেওঁলোকৰ বাবে এটা অত্যন্ত ভাল খবৰ, জৰুৰী খবৰ। আপোনালোকে গহপুৰ দিশৰ পৰা আহিলে হেলেমৰ যি চাৰ্কুল অফিচ নোপোৱাৰ আগতে আপুনি ৰুদ্ৰ মটৰ্ছ পাব, আৰু ৰুদ্ৰ মটৰ্ছৰ সকলোখিনি সুবিধা গ্ৰাহকসকলৰ বাবে লৈ আহিছে। তেতিয়াহ'লে এই খবৰটো অত্যন্ত ভাল খবৰ। এতিয়াৰে পৰা আপোনালোকে আহক হেলেমৰ ৰুদ্ৰ মটৰ্ছত, আপোনাৰ গাড়ীখন ছাৰ্ভিচিং, আপোনাৰ গাড়ীখন এলাইনমেণ্ট, আপোনাৰ গাড়ীখনৰ যিকোনো কাম আপোনালোকে ইয়াতে কৰিব পাৰিব। ইয়াত তেওঁলোকে উন্নত মানৰ তেওঁলোকৰ যিসকল মেকানিক বা তেওঁলোকৰ যিসকলে সুন্দৰভাৱে তেওঁলোকে গাড়ীখন আপোনাৰ মেৰামতি কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ ভূমিকা পালন কৰি আহিছে। ইয়াৰে গ্ৰাহক আছে, আমি তেওঁৰ কাষলৈ অকণমান যাবলৈ চেষ্টা কৰিম। আমি পোনপটীয়াকৈ ছাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। খুব এটা ভাল লগা বিষয়, ভাল কথা। বিক্ৰমে নিশ্চয় এজন স্বাৱলম্বিতা হোৱা এক নিদৰ্শন দাঙি ধৰিছে। বিক্ৰমে এয়া হৈছে অসমীয়াগিৰি। ছাৰ ক'ৰ পৰা আহিছিল আৰু কি জনাব? মই গহপুৰৰ পৰা আহিছোঁ, 15 কিলোমিটাৰ দূৰ। ইয়াত বিশেষকৈ যিখিনি মেচিন আছে উন্নত মানদণ্ড আৰু নতুন মেচিন। মই আজি সৈতে 3 দিনমান আহিছোঁ ইয়ালৈ। মবিল চেঞ্জ কৰিছোঁ, অইল। তাৰপিছত আজি আহিছোঁ বেলেঞ্চিং আৰু এলাইনমেণ্টৰ কাৰণে, আৰু টায়াৰ চেঞ্জ কৰিছোঁ। ইয়াত ৰিজনেবল প্ৰাইচ আৰু ব্যৱহাৰটো বহুত ভাল পাব ইয়াত যি আহে, আৰু ভাল লাগিছে মই আহি, সেইকাৰণে মই ইমান দূৰৰ পৰা আহিছোঁ। যিমান যি হ'লেও এজন উচ্চ শিক্ষিত ল'ৰা এতিয়া আজি ব্যৱসায় কৰিছে অসমীয়া হিচাপে, আমি গৌৰৱান্বিত তাৰ বাবে। ছাৰ, আপোনাৰ যিখন বিলাসী বাহনখন আপুনি সুন্দৰভাৱে ইয়ালৈ লৈ আহিছে, বহুতো বিশ্বাসত আপুনি এই গাড়ীখন যে 15 কিলোমিটাৰ দূৰৰ পৰা আপোনাৰ গাড়ীখনৰ ইয়াতে এলাইনমেণ্ট মিলাই থকা দেখা পোৱা গৈছে। আপোনাৰ চকা টায়াৰ চেঞ্জ কৰাও দেখা পোৱা গৈছে, লগতে মবিল চেঞ্জ কৰাও বা উন্নত মানৰ ইয়াতে ধৰক আপোনাৰ মেৰামতিসমূহ কৰি থকা দেখা পোৱা যায়। পুনৰবাৰ গহপুৰবাসী তথা আমাৰ অঞ্চলবাসী ৰাইজক আপোনাৰ জৰিয়তে এই গেৰেজটোলৈ অহাৰ ক্ষেত্ৰত বা আপুনি কি ক'ব বিচাৰিব? যিসকল মানুহৰ গাড়ী আছে, কিবা এটাতো মেৰামতি কৰিবলগীয়া হয়, গতিকে বিশেষকৈ এই গেৰেজটোলৈ আহিলে আপোনালোকে যথেষ্ট সুবিধা পাব, পাৰ্টছ পাব আপোনালোকে ইয়াত, আৰু ব্যৱহাৰটো ভাল পাব আৰু ৰিজনেবল প্ৰাইচত পাব। গতিকে সকলো আহিব, চিনাকি হ'ব। হাইৱে লগতে আছে, নেশ্যনেল হাইৱে 4 লেণ্ডৰ লগতেই আছে, হেলেমৰ ওচৰতে। ঠিকে আছে। আমি এই মুহূৰ্তত ৰুদ্ৰ মটৰ্ছৰ এগৰাকী যি মেকানিকৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিম। তেওঁনো কেনেধৰণৰ বাহনসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত কি বাহনৰ লগত কাম কৰিছে, ইয়াৰ সকলোখিনি কথা আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, যিহেতু গ্ৰাহকসকলে আপোনালোকৰ বিশ্বাসত বা গাড়ী এখন মেৰামতি কৰাৰ ক্ষেত্ৰত আহিব, বৰ্তমানলৈকে ক'ত কাম কৰিছিলে আগতে, আৰু কি গাড়ীৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কি বিলাসী বাহনত বৰ্তমান আপোনালোকে মেৰামতি কৰিছে, এই সন্দৰ্ভত কি জনাব? হয়, মই আগতে আপোনাৰ গুৱাহাটীত আছিলোঁ। আজি মই ইয়াত 4-5 মাহমান হ'ল ইয়াত ৰুদ্ৰ মটৰ্ছত অহা। তো বিষয়ে মোৰ ঘৰ বাৰী ইয়াতে, তো বহুত বছৰ তাত থাকিলোঁ। ইয়াত আহিও খুবেই ভাল লাগিলে। আৰু তাৰপিছত আপোনাৰ এনেকৈ আমি গাড়ীকেইটা ধুনীয়াকৈ মেৰামতি কৰি দি আছোঁ। কাষ্টমাৰেও ছেটিছফাই হৈ আছে। ফৰ্চুনাৰ বনাই আছোঁ, আপোনাৰ ইন'ভা ক্ৰিষ্টা, বলেৰো, স্কৰপিঅ, এইবিলাক বাহন, ফিগ' এইবিলাক আপোনালোকে আজিও দেখি আছে, চানি আছে, চব আছে। চব গাড়ীকেইটাক সমূহ ঠিক ঠাক কৰি কিনে আমি দি আছোঁ। আজিলৈকে কোনো কমপ্লেইনো অহা নাই। তো কাষ্টমাৰো বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে, আৰু মালিকো আমাক ভালে পাই আছে। জ্ঞাপন কৰিছোঁ যিগৰাকী স্বত্বাধিকাৰী আপোনালোকৰ পৰিয়ালটো চলাৰ ক্ষেত্ৰত যিকোনো সুবিধা প্ৰদান কৰিছে, আপোনালোকে আজি বিক্ৰমক আমাৰ জৰিয়তে আজি আপুনি কি ক'ব বিচাৰিব? ইয়াক ধন্যবাদ দিওঁ, যিহেতু এতিয়া আমাৰ লোকেল এলেকাত এতিয়া এটা ইমান ডাঙৰ ব্যৱসায় কৰি কিনে আমাকো এটা ছাপোৰ্ট দিছে, যে আমি চবেই মিলিজুলি কৰি খাম বুলি। তেনেকৈ আমি তেওঁকো আগবঢ়াই যাব লাগে, আৰু আমিও আগবাঢ়ি যাব লাগে। তাৰপিছত আপোনাৰ আমি এই মুহূৰ্তত এগৰাকী যি ইয়াৰে মেকানিক, আমি তেওঁলোকৰ লগতো কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিলোঁ। আমি এই গেৰেজটো কিমান সময়ৰ পৰা কিমান সময়লৈ তেওঁলোকে খোলা থাকে বা কেতিয়া কিমান সময়ত বন্ধ থাকে, ইয়াৰ সকলো কথা জানিবৰ বাবে বিক্ৰমৰ কাষলৈ যাব বিচাৰিছোঁ। বিক্ৰম, তুমি আজি কি ক'ব বিচাৰিবা?
আমাৰ এই গেৰেজটো আপোনাৰ পুৱা 9টা বজাত খোলা হয় আৰু সপ্তাহটোত গোটেই কেইদিনেই খোলা হয়, এদিনো বন্ধ নাথাকে। আমাৰ ৰাতিপুৱা 9টা বজাত গেৰেজটো খোলা হয় আৰু সন্ধিয়া 7টা বজাত বন্ধ কৰা হয়। লগতে আপোনাৰ যদি কাৰোবাৰ কাম থাকে, ৰাতি 12টালৈকেও কাম থাকে বা 1টা বজালৈকেও কাম থাকে, আমি সেই কামসমূহ শেষ কৰি পেলাইহে আমি গেৰেজ বন্ধ কৰি যাওঁ। আৰু লগতে মই ৰাইজক আৰু এষাৰ কথা জনাই দিব বিচাৰিছোঁ এই চেনেলৰ জৰিয়তে, যে আমাৰ যি বাহন কেতিয়াবা মানুহৰ এনেকুৱা হৈ যায় যে ৰাস্তাতে বেয়া হৈ যায় বা ঘৰতে বেয়া হৈ যায়, আৰু এনেকুৱা এটা পৰিস্থিতিত থাকে যে বাহনখন লৈ আহিবও পৰা নাযায়। তেনে ক্ষেত্ৰত মোক যেতিয়া যোগাযোগ কৰে, তেতিয়া আমাৰ ইয়াৰ পৰা এজন বা দুজন আমি মেকানিক পঠিয়াই পেলাই বাহনখন তাতে মেৰামতি কৰাৰ ব্যৱস্থাও আমি কৰি থোৱা আছে। ইয়াৰ পৰা আপোনালোকৰ কোনো অসুবিধাৰ বা আপোনালোকৰ চিন্তা কৰিবলগীয়া কাৰণ নাই। আপোনাৰ গাড়ীখন যদি ৰাস্তাটো বেয়া হয়, তেতিয়াহ'লে এওঁলোকে আপোনালোকক ছাৰ্ভিচ দিব আৰু আপোনাৰ গন্তব্য স্থান পাবৰ বাবে এওঁলোকে সুবিধা প্ৰদান কৰিব। এই মুহূৰ্তত আমি ৰুদ্ৰ মটৰ্ছৰ যিগৰাকী ইয়াৰে স্বত্বাধিকাৰী বিক্ৰমৰ লগতো আমি কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিলোঁ। আমি তেওঁলোকৰ লগত যিসকল মেকানিক গ্ৰাহক, আমি সকলোৰে লগতে কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিলোঁ। যিহেতু পুনৰবাৰ জনাব বিচাৰিছোঁ যে ৰুদ্ৰ মটৰ্ছত এতিয়াৰ পৰা আপোনাৰ গাড়ীখনৰ বাবে বা গ্ৰাহকৰসকলে সকলো ধৰণৰ সুবিধা ইয়াতে প্ৰদান কৰিছে, ইয়াতে প্ৰভাইড কৰিছে। আপুনি বেলেঞ্চিঙে হওক, ইয়াতে আপুনি এলাইনমেণ্টৰ পৰা আপুনি সকলো ধৰণৰ সুবিধাখিনি আপুনি এতিয়াৰ পৰা উপলব্ধ হৈছে। সেয়েহে এতিয়া আপুনি তেজপুৰ বা গুৱাহাটী নোযোৱাকৈ আপুনি ইয়ালৈ আহক আৰু আপোনাৰ গাড়ীখনৰ আপোনাৰ বহুমূলীয়া আপোনাৰ বাহনখন, বিলাসী বাহনখন ইয়াতে মেৰামতি কৰি লৈ যাওক। সেয়েহে আমি আশা কৰিছোঁ আপোনালোকে আমাৰ জৰিয়তে অনুষ্ঠানটো আজি ভাল পালে আৰু আপোনালোকো উপকৃত হ'ব পাৰিব। তেতিয়াহ'লে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। এই মুহূৰ্তত পৰৱৰ্তী খবৰে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।